নমস্কাৰ, মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। কিন্তু ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত শীঘ্ৰেই সোমাব 830 টকাকৈ ধন। আৰু 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ মহিলাসকলে এই ধন লাভ কৰিব। আৰু এই মুহূৰ্তত আমি মহিলাসকলৰ বাবে ভাল খবৰটো লৈ আহিছোঁ। 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ মহিলাসকলে 830 টকাকৈ ধন লাভ কৰিব। গুৰুত্বপূৰ্ণ খবৰ এটা, ব্ৰেকিং নিউজ। মহিলাসকলৰ একাউণ্টত সোমাব 830 টকাকৈ ধন। 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ মহিলাসকলে 830 টকাকৈ ধন লাভ কৰিব। আৰু এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে অসম চৰকাৰে। অৰুণোদয় আঁচনিৰ জৰিয়তে এই ধন লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। আৰু এই সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আজিৰ দিনটোত কৰিছে। ধন লাভৰ সমান্তৰালকৈ প্ৰদান কৰা হ'ব অনুমোদন পত্ৰ। জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। আৰু এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। 1 ডিচেম্বৰত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনিৰ ধন মুকলি কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই আঁচনিখনৰ বাবে ধাৰ্য কৰা হৈছে 2800 কোটি টকা। শীঘ্ৰেই ৰাজ্যৰ মহিলাসকলে 830 টকাকৈ ধন লাভ কৰিব। কিন্তু গুৰুত্বপূৰ্ণ খবৰটো হৈছে, যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল বা যিসকল মহিলা অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ'ব, সেইসকল মহিলাইহে এই ধন লাভ কৰিব। 830 টকাকৈ মহিলাসকলৰ একাউণ্টত সোমাব ধন। আৰু 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ মহিলাসকলে ধন লাভ কৰিব। যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল, যিসমূহ পৰিয়ালে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আৰু যিসমূহ পৰিয়াল অৰুণোদয় আঁচনিৰ ধন লাভৰ বাবে যোগ্য বুলি বিবেচিত হ'ব, সেইসমূহ পৰিয়ালৰ মহিলাসকলৰ একাউণ্টত সোমাব 830 টকাকৈ ধন। আৰু 1 ডিচেম্বৰৰ পৰাই ৰাজ্যৰ এই মহিলাসকলে ধন লাভ কৰিব। জনাইছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। BTC যিহেতু নিৰ্বাচনী প্ৰচাৰ চলি আছে, নিৰ্বাচনী প্ৰচাৰত অংশ লৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই সময়তেই নিৰ্বাচনী প্ৰচাৰ সভাত হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল অৰুণোদয় আঁচনিক লৈ, মন্তব্য শুনাই ল'ব বিচাৰিছোঁ। যাৰ ঘৰত 1 তাৰিখে অৰুণোদয় আঁচনি আৰম্ভ হ'ব, BTC এৰিয়াত অলপ পিছত হ'ব ইলেকশ্যনৰ কাৰণে। যাৰ ঘৰত বিধৱা মহিলা আছে, যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, যাৰ ঘৰত বিয়া নোহোৱা ছোৱালী আছে, যাৰ ঘৰত স্বামীৰ ঘৰৰ পৰা ঘূৰি অহা মহিলা আছে, তেনেকুৱা পৰিয়ালবিলাকলৈকে 830 টকাকৈ আমি তেওঁলোকক প্ৰত্যেক মাহত বেংক একাউণ্টত জমা দিম। মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিলে, বিনামূলীয়া লাইটৰ কানেকশ্যন দিলে। আজি এই লকডাউনৰ সময়তো মোদী ডাঙৰীয়াই আমাক গাই প্ৰতি 5 কেজি চাউল আৰু 1 কেজি দালি আমাক মোদী ডাঙৰীয়াই। আমি এই মুহূৰ্তত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনালোঁ। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, যিসকল লোকে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল, যিসকল মহিলা বা পৰিয়াল অৰুণোদয় আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ'ব, যিসমূহ মহিলা যোগ্য বুলি বিবেচিত হ'ব, সেই মহিলাসকলৰ একাউণ্টত 830 টকাকৈ ধন সোমাব 1 ডিচেম্বৰৰ পৰা। আৰু প্ৰতিমাহে এই ধন লাভ কৰিব, প্ৰতিমাহে 830 টকাকৈ ধন লাভ কৰিব। আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, 1 ডিচেম্বৰত আনুষ্ঠানিকভাৱে অৰুণোদয় আঁচনিৰ ধন মুকলি কৰা হ'ব। আৰু মুকলি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আঁচনিখনৰ বাবে ইতিমধ্যে 2800 কোটি টকা ধাৰ্য কৰা হৈছে। আৰু শীঘ্ৰেই এই ধন লাভ কৰিব ৰাজ্যৰ মহিলাসকলে। আৰু 1 ডিচেম্বৰৰ পৰা ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত সোমাব এই ধন। জনাই আছোঁ এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। আৰু BTC নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। BTC নিৰ্বাচনৰ প্ৰচাৰ সভাতেই এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰু এই মুহূৰ্তৰ সেই ব্ৰেকিং নিউজ যে ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। মহিলাসকলৰ একাউণ্টত শীঘ্ৰেই সোমাব 830 টকাকৈ ধন। প্ৰতিমাহেই অৰুণোদয় আঁচনিৰ বাবে যিসকল মহিলা যোগ্য বুলি বিবেচিত হ'ব, তেওঁলোকৰ একাউণ্টত এই ধন সোমাব। আৰু সেই কথা স্পষ্ট কৰিছে ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু BTC নিৰ্বাচনী প্ৰচাৰ সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত পুনৰবাৰ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আগবঢ়াইছোঁ। অৰুণোদয় আঁচনিক লৈ কি কৈছিল পুনৰবাৰ আগবঢ়াইছোঁ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। 1 তাৰিখে অৰুণোদয় আঁচনি আৰম্ভ হ'ব, BTC এৰিয়াত অলপ পিছত হ'ব ইলেকশ্যনৰ কাৰণে। যাৰ ঘৰত বিধৱা মহিলা আছে, যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে,
যাৰ ঘৰত বিয়া নোহোৱা ছোৱালী আছে, যাৰ ঘৰত স্বামীৰ ঘৰৰ পৰা ঘূৰি অহা মহিলা আছে, তেনেকুৱা পৰিয়ালবিলাকলৈকে 830 টকাকৈ আমি তেওঁলোকক প্ৰত্যেক মাহত বেংক একাউণ্টত জমা দিম। মোদী ডাঙৰীয়াই আমাক উজ্জ্বলা গেছ দিলে, বিনামূলীয়া লাইটৰ কানেকশ্যন দিলে। আজি এই লকডাউনৰ সময়তো মোদী ডাঙৰীয়াই আমাক গাই প্ৰতি 5 কেজি চাউল আৰু 1 কেজি দালি আমাক মোদী ডাঙৰীয়াই দিলে।